Hello and welcome to Gyanshila. So লৈছো তোমালোকৰ কাৰণে আকৌ জেনাৰেল ইংলিছ প্ৰেক্টিছ সেট এটো 4th পাৰ্ট হয়। ইয়াৰ আগতে তিনিটা পাৰ্ট আমি ডিসকাস কৰিছো। যদি সোৱা নাই চাবা আহিবলগীয়া আসাম পুলিচ কনস্টেবল আৰু ডিএমই এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট এইখিনি কোৱেশ্চন হয় ইংলিছ গ্ৰামাৰৰ ওপৰত। ওকে আৰু আমাৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিবলৈ যদিহে চেনেলটো সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে এক্সামৰ আগলৈকে সময়মতে পাই থাকা। আৰু আমাৰ হোৱাটছআপ গ্ৰুপত যদি তোমালোকে জয়েন হ'ব বিচাৰা ডেসক্ৰিপচন বক্সত গ্ৰুপৰ লিংক দিটো আছে তাত গৈ পেলাই তোমালোকে গ্ৰুপত জয়েন হ'ব পাৰিবা। ওকে সো লেটস ষ্টাৰ্ট। প্ৰথম কোৱেশ্চনটো আজি আছে মাই সিস্টাৰ ইজ ডেছ এ মুভি। ইয়াতে খালি ঠাইত কি বহিব? ইয়াতে অপচন আছে লুকিং, সিং, ওয়াচিং এণ্ড অবজাৰ্ভিং। তো যেতিয়াই আমি মুভি চাওঁ টিভি চাওঁ যিকোনো বস্তু যদি চাওঁ ফৰ এনি এণ্টাৰটেইনমেণ্ট তেতিয়া তাত কি হয় সদায় ওয়াচিং হয়। মাই সিস্টাৰ ইজ ওয়াচিং এ মুভি। ওকে নেক্সট হাউ ডেছ মানি ডু ইউ নিড। ইয়াতে খালি ঠাইত কি বহিব? ইয়াতে আছে মেনি, মাছ, মোৰ এণ্ড লিটিল। কাৰেক্ট কোনটো হ'ব? ওকে তো ইয়াতে কাৰেক্ট হ'ব। ইয়াতে আমি চাব লাগিব যে বাক্যটো কি হিচাপত সুধিছে। ইয়াতে সুধিছে তোমাৰ কিমান টকা আৰু তুমি বিচৰা। ইয়াতে কৈছে পইচাৰ কথা মানি। তো মানি কি হয়? আনকাউন্টেবল নাউন হয়। আনকাউন্টেবল নাউন হয় হয়নে নহয়? যেটো আমি গণিব নোৱাৰো। তো যেতিয়া আনকাউন্টেবল নাউন থাকিব গণিব যিটো বস্তু নোৱাৰো তাৰ লগত সদায় কি ইউজ হয়? মাছ শব্দটো ইউজ হয়, মেনি নহয়। ঠিক আছে যদি কাউন্টেবল হলহেতেন গণিব পৰা হলহেতেন তেতিয়া মেনি হলহেতেন। ইয়াতে আনকাউন্টেবল নাউনৰ লগত সদায় ইউজ হ'ব মাছ। হাউ মাছ মানি ডু ইউ নিড। যদি ওয়াটাৰ থাকে পানীটো আমি গণিব নোৱাৰো তো তাতো মাছটো বহিব। চাই ল'বা কাউন্টেবল নাউন থাকে নে আনকাউন্টেবল থাকে। ওকে নেক্সট এ পাৰ্সন হু স্পিক্স মেনি লেংগুৱেজ। এগৰাকী ব্যক্তি যিয়ে বহুকেইটা ভাষা ক'ব পাৰে জানে সেইজনক কি বুলি কোৱা হয়? এটা আছে পলিগ্লট, লিংগুইষ্ট, বিব্লিঅফাইল, নান অফ দ্য এবভ। কাৰেক্ট এনসাৰ অপশন যেটো এ আছে পলিগ্লট হ'ব। ওকে তাৰ নেক্সটত আছে চুজ দ্য কাৰেক্ট মিনিং টু গিভ আপ। গিভ আপ মানে আমি সকলোৱে জানো কি কৰা কি অসমীয়াত হ'বলৈ হ'লে ত্যাগ কৰা। মানে মই নোৱাৰিছো আৰু এৰি দিছো, গিভ আপ কৰি দিছো। তো ইয়াতে অকমান ওলোটা কৰি দিছো এইটো মই হয়তো ইয়াতে এই অপশন কেইটাৰ ভিতৰৰ পৰা এটা ওপৰত দি পেলাই তলত অপশনত থাকে টু গিভ আপ দিলেহেঁতেন কিন্তু এইটো অকমান মই ক্ৰিটিকেলি দিছো। তো গিভ আপটো আমি সকলোৱে জানো। এইটোৰ যদি আৰু এটা মিনিং ক'বলৈ হয় তাৰ লগত কাৰেক্ট মিনিং থকা সেইটো কি হ'ব? ইয়াতে আছে থ্ৰো ইন দ্য টাৱেল, হিট দ্য চেক, স্পিল দ্য বিনছ, নান অফ দ্য এবভ। তো এইটোৰ কাৰেক্ট এনসাৰ হ'ব অপশন এ থ্ৰো ইন দ্য টাৱেল যেটো মিনিং হয় টু গিভ আপ ত্যাগ কৰা। These people attended the meeting due to heavy rain. কি কৈছে বাক্যটোত যে এইখিনি মানুহে মিটিং এটেন্ড কৰিছিলে বৰষুণ দিয়াৰ কাৰণে। সো বৰষুণ আহিছে যাৰ কাৰণে মানুহ আহিব নোৱাৰিলে, যিমানখিনি আহিব লাগিছিল সিমানখিনি আহিব নোৱাৰিলে। তো মানুহ কম আহিব নে বেছি আহিব? অবভিয়াছলি মানুহ কম আহিব। তো মানুহ কম আহিব। ইয়াতে আছে ফিউ, মেনি, মাছ, নান অফ দ্য এবভ। তো মাছ মানে তো বেছি এইটো হ'ব নোৱাৰে। ইয়াতে আছে ফিউ আৰু মেনি। তো মেনি মানেও কম নহয়, মেনিটো কম নুবুজায়। তো কাৰেক্ট হ'ব ফিউ। Few people attended the meeting due to heavy rain. Clear? Next, choose the correct sentence. ইয়াৰে তলত দিয়া বাক্যকেইটাৰ ভিতৰত কোনটো শুদ্ধ হয়? ইয়াতে আছে প্ৰথমটো the news are good. Next আছে the news were good. আৰু অপশন চি আছে the news is good. তো কাৰেক্ট কোনটো হ'ব? যদিও এই শব্দটো নিউজ লাষ্টৰ ফালে এছ আছে তো লাষ্টৰ ফালে এছ থাকিলে আমি কি বুজো? বহুবচন বুজো। যেনেকৈ মেংগো, মেংগোজ তেনেকুৱা। তো বাট নিউজ শব্দটোৱে এটা এপ্ৰপ্ৰিয়েট শব্দ হয় যাৰ পিছফালে এছ বহে যেনেকৈ ফিজিক্স, নিউজ, ইকনমিক্স এনেকুৱাবিলাক। তো ইয়াত আৰ নাইবা ৱেৰ নহয়। অপশ্যন চি শুদ্ধ উত্তৰ হ'ব দ্য নিউজ ইজ গুড। আৰু ইজ নাথাকি যদি ৱাজ থাকিলেহেঁতেন ৱাজ হ'লহেঁতেন দ্য নিউজ ৱাজ গুড। ক্লিয়াৰ? নেক্সট হি ৰান ফাষ্ট ডেছ হি মিছড দ্য বাছ। সি দৌৰিছিলে বহুত জোৰে ফাষ্ট দৌৰিছিলে বাট সি কি কৰিলে? বাছখন মিছ কৰি দিলে। মই এনচাৰটো কৈ দিলোঁ মাজতে। তো এইটো দুটা ফ্ৰেজ বুজাইছে। সি দৌৰিছিলে ফাষ্ট কিন্তু সি বাছখন মিছ কৰিলে। তো অসমীয়াত আমি ক'বলৈ হ'লে কেনেকৈ ক'ম? সি বহুত বেগাই দৌৰিছিলে কিন্তু সি বাছখন মিছ কৰি দিলে। তো কি শব্দটো আমি ক'লোঁ? কিন্তু।
তো ইয়াতে অপশ্যনত কিন্তু কোনটো হয় বাট আছে নেকি য়েছ অপশ্যন বি বাট হি ৰান ফাষ্ট বাট হি মিছ দ্য বাছ অ'কে এনেকুৱাকৈ কৰিব পাৰি এইবিলাক হি ইজ এডিক্টেড ডেছ এলকহল কাৰেক্ট কোনটো হ'ব ইয়াতে আছে ইন ফৰ অফ টু তো যেতিয়া বাক্যত এই শব্দটো দেখিবা এডিক্টেড এইটোৰ লগত এটা ফিক্স প্ৰিপজিশ্যন বহে আৰু সেইটো হৈছে অপশ্যন চি অফ হি ইজ এডিক্টেড অপশ্যন ডি টু এডিক্টেডৰ লগত সদায় টু বহে হি ইজ এডিক্টেড টু এলকহল অ'কে টু হ'ব শুদ্ধ উত্তৰ নেক্সট হি ইজ একিউজড ডেছ ষ্টিলিং তাক একিউজ কৰা হৈছিলে কিহৰ কাৰণে চুৰ কৰাৰ কাৰণে তো ইয়াতে আছে অফ টু ফৰ এট তো যেতিয়া বাক্যত এই শব্দটো থাকিব একিউজড ইয়াৰ লগতো এটা ফিক্স প্ৰিপজিশ্যন বহে আৰু সেইটো হৈছে কি অফ হি ইজ একিউজড অফ ষ্টিলিং অ'কে নেক্সট বৰুণ এণ্ড এইটো কিবা বেলেগহে লিখা গ'ল বাৰু ঠিক আছে বৰুণ এণ্ড এটা আমি ধৰি ল'লোঁ বৰুণ এণ্ড ৰোহন আৰ মাই বেষ্ট ফ্ৰেণ্ডছ আই ন' ডেছ ভেৰি ৱেল কি কৈছে দুজন ব্যক্তিৰ কথা কৈছে এজন হৈছে বৰুণ এজন হৈছে ৰোহন ঠিক আছে সিহঁত মোৰ কি হয় বন্ধু হয় আৰু মই সিহঁত দুইজনক ভালকৈ জানো তো ইয়াত আছে হিম হিজ দেম ইউ তো মই কাক জানো বৰুণকো জানো ৰোহনকো জানো এজনক নহয় দুইজনক জানো তো যিহেতুকে মই দুইজনক জানো ইয়াতে খালী ঠাইত কি বহিব হিমটো বহিব নোৱাৰে হিজ বহিব নোৱাৰে অপশ্যন চি ডেম শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডেম বৰুণ এণ্ড ৰোহন আৰ মাই বেষ্ট ফ্ৰেণ্ডছ এণ্ড আই ন' ডেম ভেৰি ৱেল অ'কে ক্লিয়াৰ নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগত আমাৰ আছাম পুলিচ কনষ্টেবলৰ কাৰণে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে আমাৰ হাতত PDF উপলব্ধ আছে য'ত 700 কুৱেশ্যন ইয়াতে ইনক্লুড হৈ আছে ইংলিছ গ্ৰামাৰ আৰু জেনেৰেল নলেজৰ ওপৰত যিটোৰ মূল্য হৈছে ₹70 তো যদি তোমালোকে ল'ব বিচাৰে PDFটো হোৱাটছএপ নম্বৰ স্ক্ৰীনত দি থোৱা আছে 8402086470 এই নাম্বাৰটোত কণ্টেক্ট কৰি পেলাই তোমালোকে PDFটো ক্ৰয় কৰিব পাৰিবা অ'কে বহুত ইম্পৰ্টেণ্ট PDF এটা হয় নেক্সট দ্য ডক্টৰ এডভাইজড হিম টু ডেছ স্মকিং ইয়াতে কি হ'ব ৰিমুভ ৰিজাইন কুইট লিভ তো ডক্টৰজনে কি কৰিছিলে তাক উপদেশ দিছিলে এডভাইচ দিছিলে কিহৰ কাৰণে স্মকিং এৰাৰ কাৰণে ইয়াত যিকেইটা শব্দ আছে ৰিমুভ ৰিজাইন কুইট লিভ ডক্টৰে এডভাইচ দিলে কি দিব ভালেই দিব স্মকিং কৰিবলৈ নিদিয়ে স্মকিং এৰিবলৈ দিব অবভিয়াছলি হয়নে নহয় তো ইয়াতে এৰা শব্দটোৰ লগত মিনিং কোনটো হয় ৰিমুভ মানেতো হৈছে কিবা এটা ৰিমুভ কৰি দিয়া আঁতৰাই দিয়া এইটো হ'ব নোৱাৰে ৰিজাইন মানে কি পদত্যাগ কৰা এইটো হ'ব নোৱাৰে কুইট আৰু লিভ এই দুইটাৰ মিনিঙে এৰা হয় এই দুইটাৰ মিনিঙে এৰি দিয়া হয় কিন্তু যেতিয়া আমি যিকোনো এটা হেবিট অভ্যাস এটা যদি এৰিব লগা হয় তাৰ লগত সদায় কুইট শব্দটো ব্যৱহাৰ হ'ব ঠিক আছে দ্য ডক্টৰ এডভাইচ হিম টু কুইট স্মকিং লিভ কেতিয়া হয় যদি কাৰোবাক এৰিছোঁ বা কিবা এটা জাগা আমি এৰিছোঁ লিভ দিছ প্লেচ তেনেকুৱা হ'লে লিভ হয় অ'কে ক্লিয়াৰ নেক্সট এণ্টনিম অফ আৰ্টিফিচিয়েলৰ এণ্টনিম কি হয় আৰ্টিফিচিয়েল মানে কি যিটো নেচাৰেল নহয় প্ৰাকৃতিক নহয় তো ইয়াতে আছে জেনুইন ফেক আনৰিয়েল ইমিটেশ্যন কি সুধিছে এণ্টনিম মানে বিপৰীত শব্দ তো বিপৰীত শব্দ যেতিয়া সুধিব ইয়াত ফেকটো বিপৰীত শব্দ নহয় আনৰিয়েল বিপৰীত নহয় ইমিটেশ্যন নহয় অপশ্যন এ জেনুইনটো ইয়াৰে বিপৰীত শব্দ হয় ইয়াৰে আৰ্টিফিচিয়েলৰ যদি বিপৰীত শব্দ সোধে শুদ্ধ হ'ব জেনুইন অ'কে নেক্সট আই এম লুকিং ফৰৱাৰ্ড ডেছ ইয়'ৰ নেক্সট ষ্টেপ তো ইয়াত আছে টু ফৰ অফ ইন এইটো এটা ফ্ৰেজ হয় যেতিয়া লুকিং ফৰৱাৰ্ড এই শব্দ থাকিব এই শব্দ দুটা লুকিং ফৰৱাৰ্ডৰ লগত সদায় কি ইউজ হ'ব এই ফ্ৰেজটোত সদায় ইউজ হ'ব টু আই এম লুকিং ফৰৱাৰ্ড টু ইয়'ৰ নেক্সট ষ্টেপ ক্লিয়াৰ অ'কে নেক্সট এ পাৰ্চন হু ব্ৰিংছ গুড ইলিগেলি ইন টু দ্য কাউণ্ট্ৰি কি কৈছে এনে এগৰাকী ব্যক্তি যি কি কৰে ব্ৰিংছ গুড মানে বস্তু আনে নিজৰ দেশলৈ ইলিগেলি বস্তু আনে বেলেগ এখন দেশৰ পৰা নিজৰ দেশলৈ ইলিগেলি বস্তু আনে সেই ব্যক্তিগৰাকীক কি বুলি কোৱা হয় ইয়াত আছে পাইৰেট স্মাগলাৰ ইম্পৰ্টাৰ এক্সপৰ্টাৰ তো ইম্পৰ্টাৰ এক্সপৰ্টাৰ হ'ব নোৱাৰে এইটো ইলিগেল নহয় পাইৰেট আৰু স্মাগলাৰৰ কোনটো হ'ব পাইৰেট মানে কি পাইৰেট মানে হৈছে পাইৰেটছ মুভি যিখন আছে সাগৰীয় ডাকু সাগৰত যিবিলাক ডন থাকে ডাকু থাকে সেইবিলাকক পাইৰেটছ বুলি কোৱা হয় অপশ্যন বি শুদ্ধ উত্তৰ হ'ব স্মাগলাৰ অ'কে নেক্সট আই চ ডেছ ইউৰোপিয়ান টুৰিষ্ট মই এজন ইউৰোপিয়ান টুৰিষ্ট দেখিছিলোঁ ইয়াতে AND আৰু নো আৰ্টিকেল ইয়াতো আৰ্টিকেলৰ কুৱেশ্যন হয় তো এইটো কুৱেশ্যনটোত
বহুতেই মই কৈছোঁ 90% এইটো ভুল কৰে, যিখিনিয়ে আৰ্টিকেলৰ নিয়মখিনি নাজানে। যদি আৰ্টিকেলৰ নিয়মৰ ওপৰত তোমালোকে ভিডিঅ' চাব বিচাৰা, মোৰ চেনেলত আছে একদম প্ৰথমৰ পৰা শেষলৈকে আৰ্টিকেল ক'ত কেনেকৈ পঢ়ে। তো এইটোত বহুতে ইউৰোপিয়ান দেখিব। আমি বহুতে এইটো শিকি লয় যে আৰ্টিকেল এ আৰু এন, এইটোতো ঠিক আছে, এনটো ক'ত বহে? আমাৰ যি 5টা ভাৱেল আছে এ, ই, আই, অ', ইউ, এই 5টা ভাৱেলৰ লগত এন বহে। বাছ বহুতে এইটো শিকি থৈ দিয়ে, তাৰ পিছৰ নিয়মখিনি বহুতেই নাজানে। ইয়াতে ই দেখি পেলাই সকলোৱে এন লগাই দিব, যিটো নেকি ভুল হয়। এন হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে? যেতিয়া আমি এই বানানটো উচ্চাৰণ কৰিম, যেতিয়া কৰিম, কি উচ্চাৰণ হৈছে? ইউৰোপিয়ান। ঠিক আছে, ইউৰোপিয়ান উচ্চাৰণটো হৈছে ইউৰোপিয়ান। গট ইট? বুজি পাইছে? তো যদিও ইয়াতে ভাৱেল থাকিব, উচ্চাৰণ যদি ভাৱেলৰ নিচিনাকৈ নহয়, যেতিয়া ইৰে এটা বানান ষ্টাৰ্ট হ'ব, যেনেকৈ মই কৈছোঁ ধৰা ই ফৰ কি? এলিফেণ্ট। কি আমি প্ৰনাউন্স কৰিছোঁ? ই ফৰ এলিফেণ্ট। ঠিক আছে, আমি যিটো প্ৰনাউন্স কৰিছোঁ সেইটোৱে ভাৱেলটোৱে বুজাইছে এলিফেণ্ট। তো ইয়াতে উচ্চাৰণ হৈছে ইউৰোপিয়ান নাই হোৱা, ইউৰোপিয়ান হৈছে। তো যাৰ কাৰণে ইয়াতে আৰ্টিকেল বহিব এন নহয়। যদি ইয়াতে ভাৱেলো থাকে কিন্তু তাত যদি উচ্চাৰণটো যদি ভাৱেলৰ নিচিনাকৈ নহয় পেলাই অকণমান বেলেগ নিচিনাকৈ হয়, তেতিয়া তাত সদায় আৰ্টিকেল এ বহে, এন নবহে। ক্লিয়াৰ? অ'কে। যেনেকৈ ইউ ফৰ আমি কি পাইছোঁ? একেবাৰে সৰুৰে পৰা ইউ ফৰ আমব্ৰেলা। ইউৰে যিকোনো এটা বাক্য লিখিলে উচ্চাৰণটো কেনেকুৱা হ'ব লাগে? আমব্ৰেলা নিচিনা হ'ব লাগে, আমব্ৰেলা। তো বাট যদি ইউনিভাৰ্চিটি, আমব্ৰেলাৰ আগত আমি এন বহে বুলি আমি জানো, ইউনিভাৰ্চিটিৰ আগত এন নবহে, ইউনিভাৰ্চিটিৰ আগত সদায় এ বহে। অ'কে, তেনেকুৱাবিলাক। অ'কে, চ' নেক্সট, ডু ইউ হেভ ডেছ আইডিয়া হোৱাট হি ইজ টকিং এবাউট? ইয়াতে খালী ঠাইত কি বহিব? চাম, এনি, মাছ, লিটিল। তোমাৰ কিবা আইডিয়া আছেনে সি কিহৰ ওপৰত কৈছে? তো এই প্ৰথম আমি যিটো কুৱেশ্যন কৰিছিলোঁ কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ ওপৰত, সেইটোৰ ওপৰতে হয় এইটোৰ ট্ৰিকটো। তো আইডিয়া কি হয়? কাউণ্টেবল নাউন হয়। আইডিয়াটো আমি গণিব পাৰোঁ, এটা আইডিয়া, দুটা আইডিয়া থাকিব পাৰে, তাতকৈ বেছি থাকিব পাৰে, বাট কাউণ্টেবল নাউন হয়। তো কাউণ্টেবল নাউনৰ লগত কি বহিব? মাছটো নবহে। আনকাউণ্টেবল নাউনৰ লগত মাছ বহে। লিটিল নবহে। ঠিক আছে, লিটিলটোও আনকাউণ্টেবল নাউনৰ লগত বহে। তো ইয়াতে চাম আৰু এনি, তো ইয়াতে কোনটো বহিব? যিহেতুকে এইটো কুৱেশ্যন মাৰ্ক আছে, প্ৰশ্নবোধক বাক্য হয়, ইণ্টাৰোগেটিভ চেণ্টেন্স হয়, তো তাৰ কাৰণে ইয়াত কি বহিব? চাম নবহে, তাৰ কাৰণে এনি বহিব। ইণ্টাৰোগেটিভ চেণ্টেন্স হ'লে এনি বহে। ডু ইউ হেভ এনি আইডিয়া হোৱাট হি ইজ টকিং এবাউট? ঠিক আছে, অ'কে। চ' এইখিনি হয় আজিৰ ভিডিঅ'টোৰ কাৰণে কুৱেশ্যন এনচাৰ। কিমানটা তোমালোকে শুদ্ধ কৰিব পাৰিছা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। আৰু আমাৰ জি কে চিৰিজ যিটো কণ্টিনিউ কৰা আছোঁ, সেইটো যদি চোৱা নাই এইটো চাবা, ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আমি তাত দি আছোঁ। ঠিক আছে, আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিবা, যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা। চ' থেংক ইউ ছ' মাছ। টিল দেন কিপ লাৰ্ণিং, কিপ শ্বেয়াৰিং, চি ইউ চুন।